গাইছ চাহ দিলে চাহ খাইছিলোঁ চাহটো কেনেকুৱা পালা আল্টিমেট বেয়া গাইছ ইয়াৰ পৰা চাওক দিল্লী আছে 1000 কিলোমিটাৰ লক্ষ্ণৌ আছে 447 কিলোমিটাৰ বৰষুণ যাক এৰিলে ওলাই আহিছোঁ আৰু দেই আকৌ নিদিলে হয় আৰু বা আকাশখন দেখি দিব যেন লগা নাই বাৰু ইয়াত এটা বস্তু কিন্তু চাব লাগিব দেই ৰাস্তা কিন্তু ক'ব লাগিব অহাৰ পৰা এতিয়ালৈকে ন অকণমান জাষ্ট এবাৰ জাম এটা পাইছোঁ অভাৰব্ৰিজখন বনাই থকাৰ কাৰণে তাৰ বাকী ৰাস্তা মানে মই কৈছোঁ নহয় তো গাইছ চাওক ডালে পাতে একদম লৈ লৈছোঁ এই ডালে পাতে খাম এতিয়া আৰু ডাল পাত নাখাওঁ এনেকৈ সেইটোৱে খাম তো গাইছ আহি এটা তিনিআলি পালেহি আৰু লেফ্ট চাইডে এইটো যিটো ৰাস্তা গৈছে এইটো গৈছে পাটনাৰ ফালে আৰু এইটো ৰাইট চাইডে যিটো গৈছে এইটো গৈছে তো গাইছ আগৰ ভিডিঅ'টো চাই আছিলে মুজাফৰপুৰৰ হাইৱে ওপৰত আছিলোঁ আৰু এতিয়াও আছোৱেই এতিয়ালৈকে যোৱা নাই যাম আৰু তো ভাবিছোঁ এতিয়া ক'লৈ যাওঁ কি কৰোঁ ইয়াতে ভাবি আছোঁ ইও ভাবি আছে ময়ো ভাবি আছোঁ আৰু ইয়াৰ পৰা আৰু কিমান কিলোমিটাৰ আমি চলাব পাৰোঁ আজি তাকে ভাবি আছোঁ তো চলা নাই নচলা জানিবৰ কাৰণে ব'লকচোন তেতিয়াহ'লে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো গাইছ কালি আৰু 10 কিলোমিটাৰমান আহিলোঁ আহি পেলাই আমি ৰৈ দিলোঁ এটা পেট্ৰল পাম্পত তাৰ পৰা 10 কিলোমিটাৰ আহিলোঁ মানে টোপনিও ধৰিলে ইয়াৰ আৰু সেইকাৰণে ৰৈ দিলোঁ আৰু তাতে বতৰটো অকণ বেয়া হৈ আহিলে খালি এতিয়া আকৌ ৰাতিপুৱা আহিছে ভিডিঅ'টো তেতিয়া নবনালোঁ গা পা ধুই ল'লোঁ ধুনীয়াকৈ পেট্ৰল পাম্পত কাপোৰ চাপোৰ সলাই মেলি টেণ্ট লগাই ল'লোঁ আৰু টেণ্ট লগাই পেলাই অলপ দেৰি শুলোঁ প্ৰায় মানে 2টা বজাৰ পৰা এতিয়া বাজিছে 5:30 6টা বাজিব হ'ল ইমানলৈকে শুলোঁ আৰু এতিয়া ওলাইছোঁ যাবলৈ আকৌ ওলাওঁ ৰেডি হৈ লওঁ ধুনীয়াকৈ গৈ আছোঁ আৰু আজি বৰ্ডাৰ ক্ৰছ কৰিম বুলি ভাবি থৈছোঁ ভাবিবই মানে কৰিমেই চাগে কৰিবই লাগিব কাৰণ বহুত বেছি এটা টাইম আমাৰ ইয়াতে গুচি গৈছে আৰু বিয়াখন বহুত দীঘলো ন সেইকাৰণে মই ভাবোঁ আপোনালোকে চাব ভিডিঅ'বোৰ আৰু এতিয়ালৈকে ব'লক দিলে আমাৰ লগে লগে আজি ইউপিৰ অভিমুখে এইটো পেট্ৰল পাম্পতে থাকিলোঁ আৰু ইয়াত টেণ্ট আছিলে এতিয়া খালি মানে একদম পূৰা ফিটিং কৰি থৈছিলোঁ এতিয়া খুলি পেলালোঁ ভিডিঅ'টো বনাবলৈ পাহৰি থাকিলোঁ খুলি পেলালোঁ এইফালে চাইকেলত থ'লোঁ এই দৰাখন মাৰি ল'লোঁ দৰাখন মানে গেটখন সেই গেটখন মাৰি ল'লোঁ ইয়াৰ ভিতৰতে টেণ্ট লগাই তেনেকৈ শুই থাকিলোঁ আৰু বাকী এইফালে পেট্ৰল পাম্প যদি বৰষুণ আহিলেহেঁতেন ন আমি তিতিলোহেঁতেন তেতিয়া আকৌ তালৈ দৌৰিবলগীয়া হ'লহেঁতেন কিন্তু বৰষুণ নাহিলে বাৰু একো নাই আৰু এতিয়া সামৰি মেলি লৈছোঁ লৈ পেলাই গৈ আছোঁ আমি বৰ্ডাৰ অভিমুখ ওলাই আহিছোঁ গাইছ আৰু এতিয়া বৰ্তমান বৰ ঠাণ্ডা বতৰ ৰ'দ নাই আৰু 7:30 বাজিছে অলপ পিছত কি হয় নাজানো আৰু হয়তো আজি ৰাইডাৰ্ছখিনিক লগ পাব লাগে আজিৰ দিনটো স্পেচিয়েল হয় কাৰণ যদি পাই যাওঁ লগ তোৰ বহুত ভাল আৰু যদি নাপাওঁ একো নাই বাৰু কাৰণ অসম নহয় বিহাৰ হয় আৰু কেনেকুৱা লাগিছে তো আজিৰ দিনটোৰ কাৰণে স্পেচিয়েলি এইটো লৈ আহিছিলোঁ এইটো সেইকাৰণে হাতত মাৰি ল'ম আৰু মাৰি পেলাই আজি গৈ আছোঁ আমাৰ বাৰু বিশেষ কাৰণ কৰিব নোৱাৰিলোঁ কেলৈ যিহেতু আমি ৰাস্তাত আছোঁ ঘৰত থকাহেঁতেন বহুত বেলেগ কিবা কৰিলোহেঁতেন কিন্তু ৰাস্তাটো যিহেতু এনেকৈ আৰু আজি দিনটো চলাব লাগিব যি পাৰোঁ সকলোখিনি দেখুৱাই থাকিম তো গাইছ আহি এটা তিনিআলি পালেহি আৰু লেফ্ট চাইডে এইটো যিটো ৰাস্তা গৈছে এইটো গৈছে পাটনাৰ ফালে আৰু এইটো ৰাইট চাইডে যিটো গৈছে এইটো গৈছে গোপালগঞ্জ ফালে আৰু গোপালগঞ্জত আমি যাব লাগিব গৌৰৱপুৰ যিহেতু গৌৰৱপুৰ আছে ইউপিত মানে ইয়াৰ পৰা গৌৰৱপুৰৰ দূৰত্ব আছে বৰ্তমান 254 কিন্তু বৰ্ডাৰলৈ আছে 190 বা কিবা এটা আছে তো এইফালে যাব লাগিব তো আমি এইফালে নগৈ পাটনাৰ নাযাওঁ এতিয়া আমি যাম গৌৰৱপুৰ ব'লা তো গাইছ আহি আছিলোঁ আহি খাবলৈ লৈছোঁ ইফালে খাই লওঁ আৰু কাৰণ আজি বন্ধৰ কাৰণে প্ৰায়ভাগ বন্ধই হৈ আছে ক'ৰবাত এখন খোলা আছে আগলৈ গতিকে নাপাবও পাৰোঁ কিন্তু এইখনে পাইছোঁ খাই লওঁ কিন্তু ইয়াতো চব বস্তু নাপায় লিটি চৌখা চাহ মিঠাই এনেকুৱা কিবা পায় তো লিটি চৌখাই খাওঁ আৰু উপায়টো নাই বেলেগ খাবলৈ যদি আকৌ কেনেবাকৈ খোলা পাওঁ খাই ল'ব লাগিব সেয়া গাইছ লিটি চৌখা আহি গ'ল আৰু তাৰপিছত মোবাইলটো অলপ চাৰ্জত দি লওঁ সেইকাৰণে প্ৰথম খাই লওঁ খাই লৈ মানে মোবাইলটো চাৰ্জত দিওঁ গাইছ চাহ খাই হৈ গ'ল আৰু আমাৰ সন্মান আমি ধুনীয়াকৈ মানে লগাই ল'লোঁ পাইপ এডাল পালোঁ সেই পাইপডালৰ ভিতৰত একদম ধুনীয়াকৈ ভৰাই কাটি মেলি তাৰ হাতো কাটিলে অকণমান টেপ মাৰি ল'বলগীয়া হ'ল তো লগাই মেলি দোকানখনতে আমি যোৱাই নাই লগাই মেলি হৈ গ'ল আৰু এতিয়া ওলাই যাম ধুনীয়াকৈ ৰিল বনাম আপোনালোকক দেখুৱাম ভিডিঅ' বনাম চাব আৰু নে কি কয় গৈ আছোঁ ব'লা তো ব'লক বহি আছে এখন মধুৰি বজাৰ চব অকল মধুৰি ইয়াত 100 টকাত 1.5 কেজি পুৰা লাইন বা লাইন অকল মধুৰি বজাৰ এখন আহিছিলোঁ ঢেৰ আছিলে কিন্তু এই টিকলা এটাই বেছি আছিলে তাৰ পৰাই লৈ লৈছোঁ আধা কিলো 25 টকা দি পেলাই এই আগত আকৌ 1 কিলো 150 টকা তো ইয়াৰ পৰা সেইকাৰণে লৈ লৈছোঁ টিকলাটো ওচৰৰ পৰাই তো গাইছ চাওক ডালে পাতে একদম লৈ লৈছোঁ এই ডালে পাতে খাম এতিয়া আৰু ডাল পাত নাখাওঁ এনেকৈ সেইটোৱে খাম বাৰু ডাল পাতটো ছিঙি দেখি ভাল লাগিছে ছিঙিবলৈ মন যোৱা নাই মানে এনেকৈ একো নাই এই বস্তু খাব লাগে পেটৰ কাৰণে ভাল হয়নে নহয় আপোনালোকে কমেণ্ট কৰিবচোন পেটৰ কাৰণে ভাল হয়নে তো গাইছ আহি ফাইনেলি বিচাৰি থকা বস্তুটোৱে পাই গ'লোঁ মানে কি গম পায় কুঁহিয়াৰ ৰস ইয়াতো দেখিছোঁ এই আগতো দেখিছোঁ তাতো সেই আছে মানে এইকণত কুঁহিয়াৰ ৰসৰ প্ৰব্লেম নহয় চাগে এই আগতো যি নহওক এগিলাচ খাই লওঁ
চাই আছিলোঁ আৰু বহুত বেছি গৰম আৰু তাতে কালি ৰাতিটো চলাইলোঁ, টোপনি ধৰিছে, সেইকাৰণে অলপ ৰেষ্ট লৈ লৈছোঁ। পেট্ৰল পাম্পৰ ওচৰতে দোকান এখন ছিলে, দোকানখনতে ভাইটি মানে দাদা এজন ছিলে এজন, আৰু তেখেতে নিজে মোক মাতিলে, আমাক মাতি পেলাই বোলে চাইকেল এটা ৰখোৱা, অলপ দেৰি ৰেষ্ট লোৱা, গছজোপা আছে চব, গছজোপাৰ তলতে ৰেষ্ট লৈছোঁ অলপ, আৰু এনেকৈ ৰেষ্ট লৈ পেলাই অলপ দেৰি পিছত আকৌ ওলাই যাম। এতিয়া প্ৰায় 12টা বাজিব হ'ল, আমি 2-2:30 মানত ওলাই যাম, তো তেতিয়ালৈকে অকণমান ৰেষ্ট ল'ম। তাৰপৰা আকৌ ৰাতিও আজি 10টামানলৈকে চলাম, গোটেই ৰাতি নচলাওঁ, আজি 10টামানলৈকে চলাম, বৰ্ডাৰলৈকে যাম মানে আজি। কাইলৈ ওলাই যাম আৰু গোৰখপুৰ, লক্ষ্ণৌ, মানে অযোধ্যা ওলাই যাম। ৰৈছিলোঁ ৰ'দৰ কাৰণে, কিন্তু এতিয়া যাব সময়ত আহি গ'ল আকৌ বৰষুণ। ইয়াত মানে আমি দুইটা বস্তুৱে পাম, আবেলি হ'লে বৰষুণ পাম, ৰাতিপুৱা হ'লে ৰ'দ পাম, আকৌ লাষ্টত গৈ একেই দেৰিকৈ চলাব লাগিব। যাবলৈ ওলাইছোঁ আকৌ বৰষুণ আহিছে, যাবলৈ ওলাইছোঁ আকৌ বৰষুণ আহিছে, মানে কি ক'ম আৰু মাথাটো বেয়া কৰি দিছে ইয়াতে ৰ'দে। আৰু ৰেইনকোট পিন্ধি পেলাই যাবলৈ বেয়া, গোটেই ভিতৰটো ঘামি যাওঁ মানে, আৰু বৰ অশান্তি ৰেইনকোট পিন্ধি চাইকেল চলাবলৈ, সেইকাৰণে ৰৈ দিছোঁ। আৰু কালি তাতে বৰষুণ দিলত চাইকেলখনৰ সেইটো অৱস্থা হ'ল, সেইকাৰণে ঘৰতে ৰৈ দিছোঁ, কিন্তু এৰাই নাই, কি হ'ব মই বুজি পোৱা নাই। ৰাতিপুৱাৰ পৰা 50 কিলোমিটাৰ আহিছোঁ, ৰ'দৰ পৰা আহিব পৰা নাই, এতিয়া আকৌ 50 বা 60 ওপৰতো চলাবই লাগিব। আৰু এনেকুৱা কোনো প্লেনিং নাই, আজি এইটো জেগাৰ পৰা এইটো জেগা যাবই লাগিব, এইটো জেগাৰ পৰা এইটো জেগা পাবগৈ লাগিব বুলি কোনো কথা নাই। আমি গৈ থাকোঁ, য'তে ৰাতি হয়, য'তে বোলে চলাব আজি আমনি লাগিছে আৰু বা চলাব পৰা নাই, তেতিয়া তাতে ৰৈ দিওঁ, বা বহুত দেৰি হ'ল বা কিবা এটা বৰষুণ কিবা অসুবিধা, তেতিয়া তাতে আমি জেগা চাই ৰৈ দিওঁ। আমাৰ তেনেকুৱা একো প্লেন নাই যে এইটো জেগাতে ৰ'ম বুলি, আৰু তেনেকৈ প্লেন কৰি গ'লে আমাৰ কি হয়, সেইটো কেতিয়াও মানে নহয়গৈ, কাৰণ ইমানটো বা ইমানটো আজি কভাৰ কৰিবই লাগিব সেই থাকে। তেতিয়া আমি ফ্ৰী মানে চলাব নোৱাৰোঁ, ফ্ৰী মানে একো এটা চাব নোৱাৰোঁ, সেই টাৰ্গেটটো মনত থাকে। সেইকাৰণে আমি মানে এটা টাৰ্গেটৰ মতে গৈ থাকিম, য'তে ৰাতি হয় ত'তে থাকিম, য'লৈকে পাৰোঁ মানে তালৈকে যামেই আৰু সেইটো বুলি ভাবি ল'লোঁ। আকৌ এতিয়া বৰষুণ এৰিলে, সেইকাৰণে গৈ থাকোঁ। বৰষুণ যাক এৰিলে ওলাই আহিছোঁ আৰু দেই, আকৌ নিদিলেই হয় আৰু, বা আকাশখন দেখি দিব যেন লগা নাই বাৰু, যি নহওক গৈ থাকোঁ এনেকৈ। আৰু এতিয়া যাব লাগিব আমি প্ৰথম গোপালগঞ্জ, পূৰা আহি আছোঁ এইবাৰ, ৰ'দো ওলালে, বৰষুণো এৰিলে, আকৌ ৰ'দ, এইবাৰ ফালিচি আহি আছোঁ। এয়া চক ল'ৰা ডেছ চক, এইবাৰ আমাৰ পৰিৱৰ্তন হৈ গ'ল, জয় অসম পৰিৱৰ্তন। খাবলৈ বস্তু বিচাৰি মাথা বেয়া গৈছে, ইয়াত এটা বস্তু অকল লিটি চৌখা, তাৰ বাহিৰে হোটেলবোৰত একোৱেই নাপায়, কি পৰঠা ৰুটি ভাত চাত একোৱেই নাপায়, ইয়াত মাথাটো বেয়া গৈছে বিচাৰি। আকৌ ইফালে শ্বৰ্টকাট ধৰি তলত সোমালোগৈ, আকৌ ওলাই আহিছোঁ, হাইৱে পালেহি, কিন্তু নাপালোঁ। যি নহওক আৰু দেই, বিচাৰি থাকোঁচোন, পাবগৈ লাগিব, চাই থাকোঁ, পাওঁ নে নাপাওঁ চাই থাকোঁ। আহি আছিলোঁ, আহি পেলাই পাই গ'লোহি, কিন্তু জাম, পূৰা জামত ফচি গ'লোঁ। এইফালে জামত ফচি আছোঁ, চাওঁ এনেকৈ হ'বলৈ হ'লে ৰাতি কেইটা বাজিব ঠিকেই নাই, আজিও হয় নাই, বহুত দেৰি হৈ যাব আজিও। এতিয়ালৈকে বিচাৰি পোৱাই নাই, আৰু এই খোৱা বোৱা হোটেলৰ ক্ষেত্ৰত ন অসমখন বেষ্ট হয়, বেষ্ট মানে বিচাৰি ফুৰিব নালাগে, মানে মুখৰ আগত ওলাই থাকে, ইয়াত বিচাৰিলেও নাপায়, এনেকুৱা মানে পাবলৈ নাই। তো একো নাই, আগলৈ গৈ আছোঁ, যদি ইমাৰ্জেঞ্চি হ'লে এতিয়া ভোকটো লাগি আছে, অলপ কাৰণে আহিব পাৰিছোঁ, যদি বেছিকৈ লাগিলেহেঁতেনতো প্ৰব্লেম আছিলে। আকৌ আহি পালোঁ পেট্ৰল পাম্প, অলপ ফ্ৰেছ হৈ লওঁ, অলপ টাইম ৰৈ লওঁ, মানে ফ্ৰেছ মানে গা চা ধুই লওঁ ইয়াতে ধুনীয়াকৈ। টাইমটো অকণমান দেৰি হ'ল, কিন্তু উপায় নাই, বৰষুণ নকৰ কাৰণে দেৰি গুচি গ'ল, ৰৈ লওঁ, আৰু তাৰ পৰা ওলাই যাম। মই খাই বৈ আজি গোপালগঞ্জ পাৰ হৈ যাব লাগিব, ইয়াৰ পৰা 100 কিলোমিটাৰ ভিতৰতে আছে গোপালগঞ্জ, তো পাই যামগৈ চাগে আজি গোপালগঞ্জ। পেট্ৰল পাম্পত আহিছিলোঁ গম পাইছে গা ধুবলৈ, কিন্তু ইয়াত খানাও পাই গ'লোঁ, লওক আজি 15 আগষ্টৰ কাৰণে খানাও হৈছিলে, ৰুটি পুৰি চব্জি জেলপি পায়স চব একেলগে দিছে খাবলৈ, হয় নাই, দুটা একে মানে এটা গলি দুটা চিকা হ'ল আৰু গা ধোৱা চব হ'ল। খাই লওঁ তেতিয়াহ'লে, খাই পেলাই জল্দা জল্দি যাওঁ আৰু, খাই হৈ গ'ল, এতিয়া যাওঁ আৰু দেই, গৰম উঠি গ'লগৈ। আৰু পায়স ৰুটি ভাজি আৰু লগত জেলপি বুনিয়া দেখ পাৰি বাকী ফ্ৰীতে খাবলৈ পালোঁ, আৰু পইচাটো খৰচ নোহোৱাকৈ বাচি গ'ল। আৰু এতিয়া গৈ আছোঁ, এইটো পেট্ৰল পাম্পতে আছিলোঁ, বহুত ডাঙৰ পেট্ৰল পাম্প চব, আৰু লগতে এখন হোটেলো আছে, ইয়াতে আছিলে, বাকী খালোঁ। কেনেকুৱা লাগিলে খাই? এতিয়া গৈ আছোঁ আমি, তাতে ৰওঁ যেনিবা, এইকেইটাৰ লগত থাকিবই আৰু চাৰ্জাৰ, আৰু মোৰ হেডফোনৰ ৰাবাৰটো হেৰাই থাকিলে, কালি লৈছিলে ৰাবাৰ হেৰালে, সেইকাৰণে পলে ক'ৰবাত বিচাৰি নাপালোঁ। আৰু আমি যিটো হাইৱেত আহি আছিলোঁ, হাইৱেটো এইটো চিধা গ'লগৈ অভাৰ ব্ৰিজ হৈ পেলাই, আৰু আমি তলেদি ছাইডেদি নামি আহিলোঁ, নামি আহি পেলাই এইফালেদি যাব লাগিব, এইফালে যায় গোপালগঞ্জলৈ, গোপালগঞ্জৰ পিছত পাম আমি গৌৰৱপুৰ, আৰু বাকী এইফালে ক'ত যায়গৈ নাজানো বাৰু, আৰু এইটো চাইডে ক'ত যায় তাকো নাজানো, তাতে আমি এতিয়া যাম এইটো চাইডে। পম্পটো অলপ কমি আহিলে, পম্প দিছিলোঁ, তেনেকুৱা মানুহ এজন আহি ওলালেহি, তেখেতৰ চাইকেলখনো পম্প নাইকিয়া বোলে বিচাৰি আহিছিলে, আমাকে পালে, তাৰপৰা পম্পটো দি লৈছোঁ। আমাৰ ইয়াৰখনৰ পম্পখন কমি কমি গ'ল, পম্পটো দি লৈছোঁ, কমাই আনিলে পিছত প্ৰব্লেম হ'ব পাৰে, তেনেকৈ ফুল কৰি থৈছোঁ পূৰা, একেটো আহি পেলাই বোলে পম্পটো দি লাগে। একেচাতে 20 কিলোমিটাৰ চলাই আহি পেলাই ৰৈছোঁহি এজোপা গছৰ তলত, এজোপা গছ, আৰু এইফালে কিবা মন্দিৰ ভাগ আছে, আৰু ইয়াত দেৱাশী চাগৰ ৰৈ আছে, একদম 20 কিলোমিটাৰ একেচাতে মাৰিছোঁ।
তাৰপিছতে হৈছে গৰম উঠি গ'লগৈ আৰু ইয়াত বতাহ এটা মাৰি আছে সেইকাৰণে ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা লাগি আছে কিন্তু এই 20 কিলোমিটাৰ চলাইলোঁ একদম পূৰা ইয়াত চাইকেলখন চলালোঁ চিটটো অলপ ওপৰলৈ উঠা বহি এনেকুৱা অশান্তি লাগিছে হয়নে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ চাই থাকক কৈ পামগৈ নাজানো আৰু গৈ থাকিম যেতিয়ালৈকে আমনি নালাগে তেতিয়ালৈকে টোপনি নধৰে গৈ থাকিম ইয়াত এটা বস্তু কিন্তু চাব লাগিব দেই ৰাস্তা কিন্তু ক'ব লাগিব অহাৰ পৰা এতিয়ালৈকে ন অকণমান জাষ্ট এবাৰ এই জাম এটা পাইছিলোঁ অভাৰব্ৰিজখন বনাই থকাৰ কাৰণে তাৰ বাকী ৰাস্তা মানে মই কৈছোঁ নহয় এনেকুৱা ৰাস্তাত আহিয়ে ভাল লাগে আৰু সেইকাৰণে আমি ইমান পিকআপ আহিব পাৰিছোঁ আচলতে এই ৰাস্তা বেয়া হ'লহেঁতেন আগতে ৰাস্তাটো ইমান ভাল নাছিলে বাৰু কেদাৰনাথতে কিন্তু এতিয়া বহুত বেছি ভাল হ'ল আৰু ৰাস্তাটো ভাল হৈছে কাৰণে ইমান পিকআপ আহিছোঁ আৰু চাই থাকিব আৰু দেই সদায় লগত থাকিব গোটেই সম্পূৰ্ণ শ্ৰেষ্ঠ বুলি নহয় পিছতো সদায় ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে যদি মানে ভিডিঅ' চাই কমেণ্ট কৰে লাইক কৰে তেতিয়াহ'লে সাহস পাম নতুন ভিডিঅ' বনাই থাকিবৰ বাবে ইয়াতকৈ ডাঙৰ কিবা সিদ্ধান্ত ল'ব পাৰি সেইকাৰণে সদায় লগত থাকিব আৰু চাব ভিডিঅ'বোৰ গাইছ আকৌ আহি পালোঁ পেট্ৰল পাম্প আৰু ইয়াত কেলৈ আহিলোঁ গম পাইছে পানী ভৰাবৰ কাৰণে পানী আমাৰ খতম হৈ গ'ল সেইকাৰণে পানী ভৰাই ল'লোঁ আৰু বাকী পানী ভৰাই পেলাই পুনৰ গৈ আছোঁ গোপালগঞ্জৰ ফালে পানী ভৰাই মুখ চুখ ধুই ল'লোঁ ফ্ৰেছ হ'লোঁ মানে এতিয়া আকৌ পূৰা জোচটো বঢ়াই লৈছোঁ আৰু আগত গৈ চাহ একাপ খাই ল'ম টোপনি অলপ ভাৱ এটা লাগি আছে চাহ খাম চাহ খাই গৈ আছোঁ গোপালগঞ্জ ইয়াৰ পৰা 60 কিলোমিটাৰ আছে যিমানটো পাৰোঁ 8টাতো বাজিলেই 10টা 10:30 11টালৈকে যিমান পাৰোঁ আৰু আজি কভাৰ কৰি দিম গাইছ ইয়াৰ পৰা চাওক দিল্লী আছে 1000 কিলোমিটাৰ লক্ষ্ণৌ আছে 447 কিলোমিটাৰ আৰু গৌৰৱপুৰ আছে 177 তো বাকী আমাক তেতিয়াহ'লে যদি 120টো যাওঁ মানে 8 দিনমান লাগিব দিল্লী পাওঁতে লক্ষ্ণৌ আৰু 3 দিন 4 দিন ধৰিছোঁ আৰু গৌৰৱপুৰটো কাইলৈ পাই আছোঁ ঠিক আছে তো আমি তেনেকেই মেপ চাই আৰু চাইনবোৰ্ড চাই গৈ আছোঁ আপোনালোকো আমাৰ লগে লগে গৈ থাকক অতি সোনকালে লাডাখ চাবলৈ মন আছে যদি যেনে তেনে আহি চাহৰ দোকান এখন পালোঁহি আৰু ইয়াত ডাঙৰ কথা কি লাল চাহ ক'তো পাবলৈ নাই গাখীৰ চাহে হ'ব মানে আৰু টোপনি অলপ ধৰিছে তো লাল চাহ খালে বেছি ভাল হয় গাখীৰ চাহটো কাম নাই কিন্তু নাপালে কি কৰিব এতিয়া সেইকাৰণে গাখীৰ চাহকে খাবলগীয়া হৈছে ইয়াত চাওক আৰু তাকো বন্ধ কৰিব লৈছিলে এইজন একদম পূৰা হেডফোন লগাই কথা পাতি আহি আছে আৰু বাকী চাওঁ ওচৰত একো পোৱাও নাই এনেকুৱা পেট্ৰল পাম্প যদি ৰেষ্ট আৰু যদি নৰওঁ তেতিয়াহ'লে বোলে চাহটো খাই পেলাই টোপনিটো নাইকিয়া হ'ল বোলে একদম গোপালগঞ্জ গুচি যাম চাহ গাই চাহ আহি গ'ল চাহৰ কাপ দুটা চাওক নাই কিমান দীঘলীয়া আৰু তলো জোঙা টাইপৰ চাহৰ লগত ভুজিয়া লৈছোঁ ভুজিয়া বাদাম টেষ্ট কৰি চাওঁচোন এনেকৈ খাই বেয়া পাওঁ কিন্তু ইয়াত টেষ্ট কৰিব লাগিব চাহটো কেনেকুৱা পালা আল্টিমেট বেয়া খালেহি ভুজিয়াকেইটা খালোঁ তেনেকৈ থাকিলে চাহ মানে কি মছলাটো চাহৰ লগত এইটো টাইমত খাবলৈ মন নাই মানে লাল চাহ খাবলৈ মন যায় আৰু তাতে মছলাটো দি দিলে একদম কিবা হৈ গ'ল টেষ্টটো ভাল নালাগিলে আৰু মানে এইটো খাবলৈ হ'লে টোপনিটো পিছৰ কথা পেটত গেছে কৰিব নাখালোঁ যাওঁ আগত যদি পাওঁ খাম নাপালে গৈ থাকিম আৰু তো গাইছ নগ'লোগৈ মানে নগ'লোঁ এইটো কাৰণেই পেট্ৰল পাম্পবোৰ এতিয়া বন্ধ হৈ গৈছে আৰু 15 আগষ্ট যিহেতু সেইকাৰণে পেট্ৰল পাম্পখিনি বন্ধ হৈ গৈছে প্ৰায় তাত চব কোনো নায়েই পেট্ৰল পাম্পটোত সেইকাৰণে ভাবিলোঁ পেট্ৰল পাম্পৰ আগলৈ গৈ থাকিলে আৰু দেৰি হ'লে আৰু নাপাম চাগে তো সেইকাৰণে থাকি দিওঁ এতিয়া আজি ব্লগটো ইমান এটা সমাপ্ত কৰি দিছোঁ বাকী ইয়াৰ পৰা আৰু 40 কিলোমিটাৰমান থাকিলেগৈ মানে 70 কিলোমিটাৰমান আছে বৰ্ডাৰলৈ সেইটো গুচি যাম মানে ইয়াৰ মই প্লেন কৰিছোঁ এতিয়াৰ পৰা শুই দিলে 9টা বাজিছে 9টাৰ পৰা যদি শুই দিওঁ আমি 4টা 5টাত ধুনীয়াকৈ ওলাই যাব পাৰিম আৰু যদি ওলাই যাব পাৰোঁ টোপনিটো পূৰ হ'ল আমাৰ পিছদিনা সোনকালে ওলাই যাব পাৰিম আৰু ওলাই গ'লে আমি বৰ্ডাৰ ক্ৰছ হৈ গৌৰৱপুৰলৈকে কাইলৈ গুচি যাব পাৰিম সেইকাৰণে আৰু এইফালে আমাৰ লক্ষ্ণৌলৈও বেছি দূৰ নাথাকিব এতিয়া প্লেন কৰিছোঁ এইটো চাইকেল দুখন আনি ইয়াত ৰখাই ল'লোঁ আৰু ভাল লাগিছে মানে কি কিছুমান নতুন এক্সপিৰিয়েঞ্চ হৈছে বেলেগ একো নাই যদিও নতুন এক্সপিৰিয়েঞ্চ হৈছে নতুন মানুহৰ লগত চিনাকি হৈছোঁ নতুন পৰিৱেশৰ মাজত উপস্থিত হৈছোঁ নতুন বস্তু খাইছোঁ ভালো খাইছোঁ বেয়াও খাইছোঁ মানে কি ক'ম আৰু বহুত কিবাকিবি নতুন কিবাকিবি পাইছোঁ আৰু সেইখিনি আপোনালোকক ভিডিঅ' আকাৰত দেখুৱাবলৈ চেষ্টা কৰিছোঁ হয়তো বেছি ভালকৈ দেখুৱাব পৰা নাই কাৰণ কেলৈ মই এটা কথা কৈছোঁ আপোনাক চবফালে চিন্তা কৰি থাকিব লাগে তাৰ মাজতে কেতিয়াবা এনেকুৱা হয় ভিডিঅ'টো বনাবলৈ থাকি গুচি যায় পাহৰি গুচি যাওঁ আৰু তাৰ মাজতে কিছুমান বনাওঁ আৰু য'ত ভাল কিছুমান কেতিয়াবা এখাই গুচি যায় মানে মোবাইলটো উলিওৱা মানে আৰু সেইটো কাৰণে অলপ দিগদাৰ হৈছে আৰু বাকী বেয়াকৈ একো কমেণ্ট নকৰিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভালো লাগিছে তেতিয়াহ'লে এটা কমেণ্ট কৰিব ভালকৈ তেতিয়া সাহস পাম আপোনালোকৰ এটা কমেণ্টে আমাক বহুত বেছি সাহস দিয়ে সেইবাবে কমেণ্ট কৰিব আৰু জয় অসম লাগিলে অসমত থাকোঁ অসমৰ বাহিৰত থাকোঁ ক'ত থাকোঁ মতলব নাই অসমীয়া মোৰ প্ৰথম পৰিচয় ঠিক আছে সেইকাৰণে অসমীয়াতে ভিডিঅ' বনাম য'ত যাওঁ যি কথা হিন্দীত বহুতে কৈছিলে নবনাওঁ নালাগে অসমীয়াতে বনাম আৰু বাকী আপোনালোক আছে নহয় বেলেগ দৰকাৰ নাই সেইকাৰণে প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব 10,000 ছাবস্ক্ৰাইবাৰ কৰিবলৈ বেছি নালাগে 100-150মান লাগে অতি সোনকালে 10,000 ছাবস্ক্ৰাইবাৰটো কৰি দিয়ক আৰু ঠিক আছে আৰু আমাৰ এজন টেণ্ট লগাইছে টেণ্ট ফিটিং কৰি আছে দেৱাইছে সেইটো ল'ম ক'ত আছোঁ কি কৈছে দেখিছে নহয় ইয়াৰ জীৱন উপভোগ কৰিব লাগে খালি এটাই কথা উপভোগ কৰিব লাগে উপভোগ কৰি আছোঁ
বাই বাই, গুড নাইট। কাইলৈ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ লগত। আজিলৈ বাই বাই।